ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈ ২৬ৰ ৰণনীতি দিলীপ শইকীয়াৰ। পুৰণি সংঘাত মষিমূৰ কৰাৰ চেষ্টা দিলীপ শইকীয়া। পুৰণি জ্যেষ্ঠ নেতাৰ ঘৰে ঘৰে সভাপতি দিলীপ শইকীয়া। বিজেপিৰ আভ্যন্তৰত চলা পুৰণি সংঘাত দূৰ কৰি পঞ্চায়ত নিৰ্বাচনৰ লগতে ২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত বিজেপি সভাপতি দিলীপ শইকীয়াৰ। ইজনৰ পাছত সিজনকৈ পুৰণি বিজেপিৰ নেতাক সাক্ষাৎ দিলীপ শইকীয়াৰ। ইন্দ্ৰমণি বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিজয়া চক্ৰৱৰ্তী, বিজন মহাজন এইসকল নেতাৰ বাসগৃহলৈ যোৱাৰ লগতে একাংশ পুৰণি জ্যেষ্ঠ নেতাক সাক্ষাৎ বাজপেয়ী ভৱনত। একাংশ ক্ষোভিত নেতাক ফোনযোগে কথা পাতি সান্তনা দিয়াৰ চেষ্টা সভাপতি দিলীপ শইকীয়াৰ। ইমানেই নহয়, সভাপতি ভৱেশ কলিতাৰ সৈতে থকা সংঘাত দূৰ কৰাৰ চেষ্টাৰে ১৭ জানুৱাৰীত সভাপতিৰ দায়িত্ব লৈ বিদায়ী সভাপতি ভৱেশ কলিতাৰ বাসগৃহলৈ গৈ এক বাৰ্তা দিয়াৰ চেষ্টা দিলীপ শইকীয়াৰ। ভৱেশ কলিতাৰ কাৰ্যকালত বাজপেয়ী ভৱনলৈ আহিব নোখোজা একাংশ নেতা দিলীপ শইকীয়া সভাপতি হোৱাৰ পাছতেই সঘনে চলিছে আহ-যাহ। বাজপেয়ী ভৱনত নতুনৰ পৰিৱৰ্তে গুৰুত্ব বাঢ়িছে পুৰণি নেতাৰ। নিৰাশাৰ পৰিৱেশ নাই বাজপেয়ী ভৱনত। নতুনৰ দপদপনিত উশাহ ল'ব নোৱাৰা, বহুতেই অক্সিজেন ল'ব পৰা পৰিৱেশ বাজপেয়ী ভৱনত। ২৬ৰ পূৰ্বে দিলীপ শইকীয়াই সাংগঠনিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত কেনেদৰে টীম গঠন কৰিব তাক লৈ চলিছে ব্যাপক চৰ্চা চলিছে সাধাৰণ সম্পাদকৰ পদবীক লৈ। কোন হ'ব বিজেপিৰ ৩টা সাধাৰণ সম্পাদকৰ পদৰ প্ৰাৰ্থী? চৰ্চাত আছে অজয় কোঁৱৰ, মৃগাংক বৰ্মন, প্ৰণৱজ্যোতি লহকৰ, অনুপ বৰ্মন। চৰ্চাত থকা এইসকল আকৌ কোনোবা যদি হিমন্ত পন্থী, আন কোনোবা সোণোৱাল পন্থী। সম্পাদকৰ পদতো গুৰুত্ব লাভ কৰিব RSSৰ নেতাই। তাতকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৮ মৰ্চাৰ কাক ক'ত কেনেকৈ নিযুক্তি দিব দিলীপ শইকীয়াই। কিয়নো মৰ্চাৰ বহুকেইগৰাকী নেতাই নিৰ্বাচন খেলিবলৈ মন মেলিছে। হাইলাকান্দিত নিৰ্বাচন খেলিবলৈ আগ্ৰহী SC মৰ্চাৰ সভাপতি মুন স্বৰ্ণাকাৰ। SC 42 সমষ্টিৰ বাবে নিজকে সাজু কৰিছে স্বপ্না বনিয়াই। ST মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম সাজু ২৬ৰ নিৰ্বাচনলৈ। OBC মৰ্চাৰ অশ্বিনী ৰায় চৰকাৰ, কিষাণ মৰ্চাৰ সভাপতি উৎপল বৰা, চাহ মৰ্চাৰ সভাপতি দুলেন নায়ক এইসকল নেতাই ২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মন মেলি থকাৰ সময়তে ১৮ ফেব্ৰুৱাৰীত দিলীপ শইকীয়াই টীম গঠন কৰিবলৈ সাজু হৈছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতো RSSৰ নিৰ্দেশতে ২৬ৰ প্ৰাৰ্থীৰ নিৰ্বাচনৰ ক্ষেত্ৰত অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা। অন্যহাতে দিলীপ শইকীয়া সভাপতিৰ দায়িত্ব লাভৰ পাছৰে পৰা সোণোৱালপন্থী অধিক শক্তিশালী হোৱাৰ বুলি চলিছে চৰ্চা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।